আজি ফাগুনৰ প্ৰথমটো বুধবাৰ মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে তেখেতসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। মই বৰ্তমান উপস্থিত আছোঁ নামনি মাজুলীৰ খাৰজানপাৰ হাইস্কুলৰ খেলপথাৰত। এই খেলপথাৰতে এই অঞ্চলৰ ২ নং বৰগৰাবাসী ৰাইজে পালন কৰিছে আলি আই লৃগাং। মই পোনে পোনে উদ্যোক্তা আছে, মই উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিম তেখেতসকলৰ যি এই কৃষিভিত্তিক পৰম্পৰা, কৃষিভিত্তিক যি উৎসৱ আলি আই লৃগাং, ইয়াৰ বিষয়ে মই পোনে পোনে উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ, মই সৰ্বপ্ৰথমে নিউজ চেনেলৰ সন্মানীয় সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ আৰু মিচিঙৰ হিয়া ৰামথো কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ হিয়া ভৰা শুভকামনা সকলো অসমবাসীলৈ আমি জ্ঞাপন কৰিছোঁ। আজি আমি ২ নম্বৰকৈয়া আমাৰ সমূহ ৰাইজৰ সহযোগত আমি আজি খাৰজানপাৰ ট্ৰাইবেল হাইস্কুলৰ প্ৰাংগণত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আলি আই লৃগাং উদযাপন কৰিছোঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে আমাৰ প্ৰথমটো কাৰ্যসূচী আমলি লিগত অৰ্থাৎ কঠীয়া সিঁচা পৰ্ব হৈ আছে। ইয়াৰ পাছতে আমাৰ আজি গুমৰাং নৃত্য প্ৰদৰ্শন হ'ব, আমাৰ মিচিঙৰ যি কালচাৰ কৃষ্টি সংস্কৃতি গোটেই প্ৰদৰ্শন হ'ব। গতিকে গোটেই দিনটো আমি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং যে আমি উদযাপন কৰিছোঁ। আৰু আমি এয়া আজি আমাৰ প্ৰথমটো কঠীয়া সিঁচা কাৰ্যসূচী আমাৰ গাঁৱৰে জ্যেষ্ঠ আমাৰ ককা আৰু আইতা প্ৰথমটো কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিছে। ইয়াত আমাৰ সমূহ ৰাইজে সহযোগিতা আমাক কৰিছে। হয়, এয়া তেখেতসকলৰ যি প্ৰথমটো কাৰ্যসূচী, যি গুটি সিজা প্ৰথমটো কাৰ্যসূচী মোক সতীৰ্থই আপোনালোকক দেখাইছে পোনে পোনে। এয়া তেখেতসকলে এয়া প্ৰথমটো কাৰ্যসূচী এয়া গুটি সিঁচা আৰম্ভ কৰিছে। যি হাইস্কুলৰ খেলপথাৰত যি আলি আই লৃগাং উদযাপন কৰিছে ২ নং বৰগৰাবাসীয়ে, ইয়াতে অষ্ট্ৰেলিয়াৰ পৰ্যটকে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকক এয়া মোৰ সতীৰ্থই পোনপটীয়া আপোনালোকক এয়া দেখাবলৈ যত্ন কৰিছে।